আপোনালৈ এটা মেছেজ আহিছে হয়নে বাৰু এই মেছেজটো এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে আমাৰ অসমৰ যিমানখিনি শিক্ষিত নিবনুৱা আছে সকলোলৈ মোবাইলত এনে ধৰণৰ এটা এছএমএছ আহিছে আৰু এই এছএমএছটোৱে কি বুজাইছে বহুতে চাগে বুজিছে কিন্তু মই আপোনালোকৰ কনফিউজনটো ক্লিয়াৰ কৰি দিবৰ কাৰণে এই ভিডিঅ'টো তাৎক্ষণিকভাৱে বনাম বুলি ভাবিলোঁ আৰু সেইভাবে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ যাতে কনফিউজনটো ক্লিয়াৰ হয় আপোনালোকে নিশ্চয় এমপ্লয়মেণ্ট এক্সচেঞ্জত অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু সকলোৱে জানে এমপ্লয়মেণ্ট এক্সচেঞ্জত অনলাইনৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে এনেকুৱা ধৰণৰ মোৰ বেকগ্ৰাউণ্ডত দেখাৰ দৰে এখন কি ওলায় আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ওলায় এই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন যদিহে ভালদৰে শুনিব ভিডিঅ'টো যদিহে আপুনি 2 জানুৱাৰী 2024 চন মানে 2024 চনৰ 2 জানুৱাৰী আগত উলিয়াইছিলে আৰু এনেকুৱা ধৰণৰ হ'ব দেখিছে মোৰ সাইডত দেখুৱাই দিছো এনেকুৱা ধৰণৰ যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ওলাইছিল আৰু সেইখন যদি 2 জানুৱাৰী 2024 চনৰ আগৰ হয় তেতিয়া হলে আপুনি নতুনকৈ ওচৰৰ কাফে বা কম্পিউটাৰ চেণ্টাৰ এটাত বা CSC চেণ্টাৰ এটাত গৈ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব গম পাইছে 2 জানুৱাৰী 2024 ৰ আগৰখিনি যদি আপুনি এই ৰিসেন্ট 2 জানুৱাৰী পিছত আকৌ ৰেজিষ্ট্ৰেশ্যন কৰি দিছে সেই সকলে কিন্তু পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বা ৰেজিষ্ট্ৰেশ্যন কৰাৰ দৰকাৰ নাই আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা আছে তাৰ মাজতে কৈ লওঁ যদি আপুনি মোৰ চেনেলটো নতুন তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট আৰু আনৰ উপকাৰ হোৱাকৈ আন 10 জনৰ উপকাৰ হোৱাকৈ শ্বেয়াৰ কৰিব এতিয়া মূল কথাটোলৈ আমাৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ কোনটো ডেটত আমি উলিয়াইছো বা ৰিনিউ কৰিছো কেনেকৈ জানিম দেখিছে মোৰ সাইডত থকা যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তাত চাই লওক এটা ডেট লিখা আছে এই যেটো ডেট মই ৰঙা টিক মাৰ্কে দেখুৱাই দিছো এই যেটো ডেট এই ডেটটো যদি 2 জানুৱাৰী 2024 ৰ আগৰ হৈ আছে তেতিয়া হলে আপুনি অহা 15 আগষ্টৰ ভিতৰত 15 আগষ্ট ইজ ডেডলাইন 15 আগষ্টৰ ভিতৰত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলো আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰিলে তেতিয়াহলে আপুনি এই মেছেজটোত গুৰুত্ব দিবলগীয়া কোনো কথা নাই আৰু যদিহে আপুনি ৰেজিষ্ট্ৰেশ্যন নকৰে তেতিয়াহলে কি হ'ব পাৰে নকৰাখিনি কথা কৈ আছো মই 2 জানুৱাৰী 2024 আগত উলিয়ালে কিন্তু এতিয়া ভাবিছে যে ৰেজিষ্ট্ৰেশ্যন মই নকৰো হে নকৰাখিনি কি হ'ব পাৰে 15 আগষ্টৰ পিছত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ইনভ্যালিড হৈ যাব আৰু ইনভ্যালিড যদি হৈ যায় এখন আপুনি 2 নম্বৰ বাৰ উলিয়াব কিন্তু নোৱাৰে কাৰণ আধাৰ যোগেদিনি এখনহে only one এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড জেনাৰেট কৰিব পাৰে সেইভাবে পলম নকৰিব অতি সোনকালে নিজৰ কম্পিউটাৰ চেণ্টাৰ এটা ওচৰত যাওক গৈ আপুনি সকলো কি লাগিব কৈ দিছো হেতু কৈ দিও মেট্ৰিকৰ আগতে আপুনি মাৰ্কশিটখন দিছিলে বা সাৰ্টিফিকেটখন নিদিয়ে এতিয়া আপুনি মাৰ্কশিটও দিব লাগিব সাৰ্টিফিকেটও দিব লাগিব হায়াৰ সেকেন্ডাৰী মাৰ্কশিটও দিব লাগিব সাৰ্টিফিকেটও বিএ মাৰ্কশিটও সাৰ্টিফিকেটও আৰু যদি আপুনি এমএ কৰি আছে এমএসডব্লিউ কৰি আছে তেতিয়া তাৰ মাৰ্কশিট সাৰ্টিফিকেট বেলেগ কৈ দিব লাগিব আৰু যদিহে কাৰোবাৰ মাৰ্কশিট সাৰ্টিফিকেট একেখনে ওলায় যেনেকৈ CBSE ওলায় তেতিয়া হলে একেখন দিলেই হ'ব তেতিয়া হলে আকৌ নেক্সট ভিডিঅ লগ পাম আহো টাটা বাই বাই